এতিয়া সৰু সৰু মইনাকেইটাই মন্দিৰৰ লগত ফটো মাৰিব। এয়া চাওক কি ধুনীয়া কিউট কিউট লাগিছে। বন্ধুসকল, আজি মই বেলেগ এটা কাম লৈ ওলাই আহিলোঁ। ৰ'ব, এতিয়া গাড়ীৰ পৰা ওলাই আহিছোঁ, চাবিটো লৈ লৈছোঁ। তাৰপিছত আপোনালোকক দেখাই থাকিম ভিডিঅ'টো। সুন্দৰ দুটামান মুহূৰ্ত হ'ব, চাই থাকিব। আপোনালোকক যে কৈছিলোঁ যে বিশেষ কামটো, এইটো বিশেষ কাম মানে আজি এটা সুন্দৰ ফটোশ্বুট হ'ব। এয়া সুন্দৰকৈ মন্দিৰা ওলাই মেলি আহিছে। বিশেষ মানুহ এজনে কৈছিলে মানে ফটোশ্বুট কৰিবৰ কাৰণে, সেইকাৰণে এই মানে ফটোশ্বুট কৰিম বুলি আজি ওলাই আহিছে। তাকে চাওঁচোন কেনেকুৱা ধৰণৰ মুহূৰ্ত হয়। এইপিনে মেকআপ আৰ্টিষ্ট দেই, মেকআপ কৰি দিছে, সুন্দৰকৈ মেকআপ কৰিছে, ভাল লাগিছে। নামটো কৈ দিয়া। লক্ষ্মী পাছৱানী। বঢ়িয়া বঢ়িয়া, ঠিক আছে দিয়া, কেতিয়াবা লগ পাম দেই। এতিয়া আমি আহি আছোঁ গাড়ীত গোটেইকেইজন। এইপিনে দেখাই দিয়া আমাক বহি থকা কেইজন বেক চাইডে ধুনীয়াকৈ। ব'লক এতিয়া আমি গন্তব্যস্থলীলৈ যাওঁ। আমাৰ য'ত ফটোশ্বুট হ'ব তাত এতিয়া আমি পাইছোঁহি। মানে মানুহে ঘৰত ফটোশ্বুট হ'ব আৰু ওচৰে পাঁজৰে অকণমান লোকেশ্যন ল'ম নে কি, চাওঁচোন তাকে কি হয়। তোমাৰ নামটো কি কোৱা আকৌ? হে, কি নাম? ধুনীয়া নাম দেই। স্কুলত নাম লগালা? নাম লগালা? ফটোশ্বুট কৰিব যে বাজনী, তোমাৰ কিবা হয় নেকি? কিবা হয় ন? বঢ়িয়া। আগে পিছে বাৰ লগত গৈছা নাই ফটোশ্বুট কৰোঁতে? গৈছা ন? মজা। ৰিলছো বনোৱা নি তুমি? মজা মজা। এই সৰু ভণ্টিজনী মানে এই মন্দিৰৰ লগত আহিছে। যোনগৰাকী ভণ্টিয়ে ফটোশ্বুট কৰিব ন, এই লগত আহিছে, মানে সিহঁতৰ ৰিলেটিভৰ হয়। তাকে এই লগত অকণমান চিনাকি হৈছোঁ। হাই কৈ দিয়া। মজা। আমাৰ কেমেৰামেন আহি পালেহি, এই জাষ্ট ফটো আৰম্ভ কৰিছে আৰু ফটোশ্বুট। চাওক জেগাটো এটা সুন্দৰ জেগা, মানে এই বাইদেউহঁতৰ ঘৰতে মানে ফটোশ্বুট লৈছোঁ। মানে ধুনীয়া গাৰ্ডেন টাইপৰ বনাই থৈছে। মানে এইপিনে চাওক, আপোনালোকক অলপমান দেখাই দিছোঁ। এইপিনে মানে নতুনকৈ ফুলবোৰ ৰুইছে, ডাঙৰ হোৱাৰ পিছত মানে ধুনীয়া লাগিব দেখিবলৈ। মানে তুমি এবাৰ ক্লাছ 1 নেকি? তোমাৰ মাতটো ইমান অকণমানি আৰু মৰম লগা। ঘৰত মায়ে মৰম কৰে নে বেছিকৈ দেউতাই মৰম কৰে? দেউতাই কৰেনে? মজা। এইটো কি দেখিছা বাৰু? এইটো ৰিং লাইট। এতিয়া মানে ভিতৰত ফটোশ্বুট হ'ব। ৰিং লাইটটো মানে ইউজ কৰা হৈছে। আমাৰ ৰিং লাইটত সহায় কৰিছে আমাৰ সঞ্জীৱ বড়ো। ঠাণ্ডা আহি গ'ল, ঠাণ্ডা দিনৰ কথা, ঠাণ্ডাটো আহিবই ন, সেইকাৰণে কুটটো পিন্ধি লওঁ বুলি ভাবিছোঁ। কুটটো মজা আছে, পিন্ধি লওঁ, তাৰপিছতে গৰম উঠিব ন। তাৰপিছত এইপিনে মন্দিৰা। ফটোশ্বুট কিমান দিনৰ পৰা কৰিছা তুমি? ফটোশ্বুট মই হ'ল মাজে মাজে চলিয়ে থাকে ন। এনেই তোমাৰ ফটোশ্বুটত মানে লাইনত অহা এনেই কিমান দিন, কেইবছৰমান হৈছে বাৰু? 3 বছৰমান হ'ল। 3 বছৰমান হ'ল ন? 3 বছৰ 2 বছৰ এনেকৈ 2 বছৰ। ঠিকে আছে ঠিক আছে। ভালেই লাগিছেনে ফটোশ্বুটবোৰ কৰি? আজি কেনেকুৱা লাগিলে বিশেষকৈ সেইটো কোৱা। আজি বিশেষকৈ ভাল লাগিলে। আৰু তোমাৰ মই ফটোবোৰ দেখিছোঁ, মানে আমাৰ চনুৱে ফটো মাৰিছে, ধুনীয়া ফটো মাৰিছে, মজা মাৰিছে। হয় হয়। তাৰপিছত নামটো এবাৰ ভালকৈ কৈ দিবা। নমস্কাৰ, মোৰ নাম মন্দিৰা বৰুৱা। বঢ়িয়া, ঠিক আছে, অ'কে। এতিয়া সৰু সৰু মইনাকেইটাই মন্দিৰৰ লগত ফটো মাৰিব। এয়া চাওক কি ধুনীয়া কিউট কিউট লাগিছে, হয় নাই? এই আমাৰ কেমেৰামেন, এই আমাৰ সঞ্জীৱ ভাই। হাঁহি দিয়া আকৌ, হাঁহি দিয়া, দুটা হাঁহি দিয়া। লাজ কৰিছা নি? ধুনীয়াকৈ স্মাইল দিয়া, স্মাইল এটা কৰি দিয়া। এতিয়াই ভাল লাগিছে ন? এতিয়া কি হ'ব গম পোৱা নে? কি হ'ব বাৰু? কি বনাব এতিয়া? ৰিলছ। মজা। এয়া ৰেডি, 1 2 3। লগতে আমিও দুটামান ফটো মাৰিম। আমাৰ এই কেমেৰামেন মানে ঢকুৱাখানাৰ প্ৰায়খিনি মানুহে চিনি পায়। তেওঁৰ নামটো কৈ দিবা।
চনু বুলি ক'লে প্ৰায়খিনি মানুহে চিনি পায় সুন্দৰ ফটো মাৰে ভাল লাগে ইয়াৰ লগত চিনাকি মানে মোৰ বহুত দিন আমাৰ ঘৰৰ ওচৰতে ইহঁতি আছিলে এতিয়া উঠি গ'ল এতিয়া মানে বেলেগ এডোখৰ জেগাত থাকে তেওঁ ওচৰতে আৰু ভাল লাগে টাউনতে পৰে এতিয়া আমি গোটেইখিনিয়ে চাহ তাহ খাবৰ কাৰণে বহিলোঁ এই বাইদেৱে চাহ আনি দিলে তাৰপিছত আমি এতিয়া গোটেইখিনিয়ে মানে চাহটো খাম সুন্দৰকৈ হয় ন বঢ়িয়া নামটো এবাৰ কোৱাচোন ডাঙৰকৈ কোৱা স্কুলটো যোৱা নাই যোৱা ন অহাবাৰকৈ যাবা ন কি গৈছা মজা পঢ়িছা নাই মায়ে পঢ়াই দিয়েনে মজা এইপিনে আমাৰ চনুৰ লগত কথা পতা হোৱাই নাছিলে ন ভালকেনে তাৰপিছত চনুৱে ধুনীয়া ফটোশ্বুট কৰে আজি মই ফটোবোৰ চাইছোঁ ভাল লাগিছে বঢ়িয়া ফটোশ্বুট কৰিছে তাৰপিছত কেতিয়াবা লগ পায়ে থাকোঁ বাৰু একবাৰ ঘৰৰ ওচৰৰ ল'ৰা নিজৰ মানে ভাইটি লিখীয়া বুলি ক'ব লাগিব যি কি নহওক মানে চনু যদি দৰকাৰ হয় মোক আপোনালোকে মেছেজ কৰিব মই আপোনালোকক ইয়াক কণ্টেক্ট কৰাই দিম সুন্দৰ ইয়াৰ নাম্বাৰটো মই দি দিম বাৰু যদি দৰকাৰ হয় মোক কণ্টেক্ট কৰিব মজা আছে সুন্দৰ ফটো মাৰে ই কিবা ফটোশ্বুট কৰে কাৰণে কিবা বুলি কৈ পিনে মই আপোনালোকৰ ওপৰত ক'বলৈ বিচৰা নাই আপোনালোকে নিজে এবাৰ টেষ্ট কৰি চাওক ফটো মাৰি চাওক তেতিয়া গম পাব ফটোটো মানে যোনটো মানে লুকটো মানে ভিউটো আহিছে মানে সুন্দৰ লাগিছে মানে ভিউখিনি মানে তাকে আৰু কিবা ক'বা নেকি নতুন বছৰ শুভেচ্ছা থাকিল চবৰ কাৰণে বঢ়িয়া মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা দি দিলোঁ 2024টো সকলোৱে ভাল হওক ভালকৈ যাওক মোৰ ফালৰ পৰা সেইটো মই কামনা কৰিছোঁ অন্তৰখনক দি মানে অন্তৰৰ ফালৰ পৰা ঠিক আছে বন্ধুসকল বাই বাই দেই বাই বন্ধুসকল মন্দিৰাক এইমাত্ৰ বিদায় দিলোঁ মানে ঘৰত আহি নমাই দিলোঁহি তাৰপিছত আমিও যাওঁগৈ আৰু এতিয়া আমি ঘৰ পালোঁহি ইহঁতক থৈ আহি জাষ্ট ঘৰ পালোঁহি তাৰপিছত টাইম কিমান হ'ল টাইমটো চাওঁ 6টা বাজি গৈছে কিন্তু এটা বস্তু মই আপোনালোকক ক'ব লাগিব এই যে মেকআপ কৰিছিলে ভণ্টিজনী সুন্দৰ মেকআপ কৰিছে মেকআপটো মানে মই মেকআপৰ বিষয়ে এইবোৰ বিষয়ে সিমান এটা নাজানো কিন্তু মই আজি চাইছোঁ ফটোশ্বুট কৰোঁতে মানে মন্দিৰাক মানে সুন্দৰ ফিনিচিং দিছে মানে ভণ্টিজনী আগবাঢ়ি যাওক হয় নহয় সদায় আগবাঢ়িছে সেইটোৱে কামনা কৰিছোঁ তাই আগবাঢ়ি যাওক যিমান পাৰে আৰু ভাল মেকআপ কৰক বঢ়িয়াকৈ হয় নাই তুমি কেনেকুৱা পালা মই মেকআপ কৰা দেখিছোঁ যদিও এইটো মেকআপ মই দেখা নাই মানে পাৰফেক্ট হৈছে পাৰফেক্ট বুলি ক'ব লাগিব পাৰফেক্ট ক'ব লাগিব সেয়া আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ আৰু বাই